ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকে জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষকৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকে ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। গতিকে কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভাল কৰি জনায় আৰু সেইদৰে আমি যদি আগবাঢ়িব পাৰোঁ, সোনকালে যাতে কামবোৰ হয় সেই কথাটোত আমি সকলোৱে বিচাৰিছো, আচলতে মনৰ পৰা বিচাৰিছো। আপোনালোকৰ লগত আলোচনা কৰিছিল বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব? নাই, এতিয়া আমি একো গম পোৱা নাই আচলতে কেনেকুৱা ধৰণে কি হ'ব। প্ৰথমতে বাউণ্ডেৰী ৱালখনৰ কথা এতিয়া শুনিছো। বাউণ্ডেৰী ৱালখন দি ল'লে চাগে সেইটো কথা তেওঁলোকে চাগে তেনেকে ভাবিছে যে বাউণ্ডেৰী ৱালখন দি ল'লে সুৰক্ষিত হ'ব, প্ৰথমতে ঠাইখন সুৰক্ষিত কৰি ল'ব। আৰু তাৰপিছত কেনেদৰে কি আগবাঢ়ে সেই কথাখিনিও এতিয়া যিখিনি আমাক জেগা দিছে, যিখিনি আছে ইয়াতে সুপৰিকল্পিতভাৱে কিবা এটা কৰিলে সকলোৱে ভাল পাব আচলতে। আৰু আজিৰ কথা নহয়, এয়া অনাগত যুগ যুগান্তৰলৈ 50 বছৰ 100 বছৰলৈ যাতে এই ঠাইখন সকলোৰে অনাগত যি প্ৰজন্ম আছে তেওঁলোকেও আহি যাতে ইয়াত কিবা এটা পায়, কি জুবিন গাৰ্গ কোন আছিল, কি হৈছিল, ইয়াত কি কৰিছিল, এই কথাবোৰৰ যাতে আলোচনা চৰ্চা সকলো ইয়াতে হ'ব পাৰে আৰু তেওঁলোকে দেখিবলৈ পায় জুবিন গাৰ্গৰ কৰ্মৰাজিৰ নিদৰ্শন সকলোবোৰ যাতে ইয়াত পৰিস্ফুট হৈ থাকে। তেনেকুৱা এখন ঠাই হ'লে আমি সকলোৱে ভাল পাওঁ। ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকে জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষকৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকে ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। গতিকে কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভাল কৰি জনায় আৰু সেইদৰে আমি যদি আগবাঢ়িব পাৰোঁ, সোনকালে যাতে কামবোৰ হয় সেই কথাটোত আমি সকলোৱে বিচাৰিছো, আচলতে মনৰ পৰা বিচাৰিছো। আপোনালোকৰ লগত আলোচনা কৰিছিল বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব? নাই, এতিয়া আমি একো গম পোৱা নাই আচলতে কেনেকুৱা ধৰণে কি হ'ব। প্ৰথমতে বাউণ্ডেৰী ৱালখনৰ কথা এতিয়া শুনিছো। বাউণ্ডেৰী ৱালখন দি ল'লে চাগে সেইটো কথা তেওঁলোকে চাগে তেনেকে ভাবিছে যে বাউণ্ডেৰী ৱালখন দি ল'লে সুৰক্ষিত হ'ব, প্ৰথমতে ঠাইখন সুৰক্ষিত কৰি ল'ব। আৰু তাৰপিছত কেনেদৰে কি আগবাঢ়ে সেই কথাখিনিও এতিয়া যিখিনি আমাক জেগা দিছে, যিখিনি আছে ইয়াতে সুপৰিকল্পিতভাৱে কিবা এটা কৰিলে সকলোৱে ভাল পাব আচলতে। আৰু আজিৰ কথা নহয়, এয়া অনাগত যুগ যুগান্তৰলৈ 50 বছৰ 100 বছৰলৈ যাতে এই ঠাইখন সকলোৰে অনাগত যি প্ৰজন্ম আছে তেওঁলোকেও আহি যাতে ইয়াত কিবা এটা পায়, কি জুবিন গাৰ্গ কোন আছিল, কি হৈছিল, ইয়াত কি কৰিছিল, এই কথাবোৰৰ যাতে আলোচনা চৰ্চা সকলো ইয়াতে হ'ব পাৰে আৰু তেওঁলোকে দেখিবলৈ পায় জুবিন গাৰ্গৰ কৰ্মৰাজিৰ নিদৰ্শন সকলোবোৰ যাতে ইয়াত পৰিস্ফুট হৈ থাকে। তেনেকুৱা এখন ঠাই হ'লে আমি সকলোৱে ভাল পাওঁ। ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকে জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষকৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকে ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। গতিকে কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভাল কৰি জনায় আৰু সেইদৰে আমি যদি আগবাঢ়িব পাৰোঁ, সোনকালে যাতে কামবোৰ হয় সেই কথাটোত আমি সকলোৱে বিচাৰিছো, আচলতে মনৰ পৰা বিচাৰিছো। আপোনালোকৰ লগত আলোচনা কৰিছিল বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব? নাই, এতিয়া আমি একো গম পোৱা নাই আচলতে কেনেকুৱা ধৰণে কি হ'ব। প্ৰথমতে বাউণ্ডেৰী ৱালখনৰ কথা এতিয়া শুনিছো। বাউণ্ডেৰী ৱালখন দি ল'লে চাগে সেইটো কথা তেওঁলোকে চাগে তেনেকে ভাবিছে যে বাউণ্ডেৰী ৱালখন দি ল'লে সুৰক্ষিত হ'ব, প্ৰথমতে ঠাইখন সুৰক্ষিত কৰি ল'ব। আৰু তাৰপিছত কেনেদৰে কি আগবাঢ়ে সেই কথাখিনিও এতিয়া যিখিনি আমাক জেগা দিছে, যিখিনি আছে ইয়াতে সুপৰিকল্পিতভাৱে কিবা এটা কৰিলে সকলোৱে ভাল পাব আচলতে। আৰু আজিৰ কথা নহয়, এয়া অনাগত যুগ যুগান্তৰলৈ 50 বছৰ 100 বছৰলৈ যাতে এই ঠাইখন সকলোৰে অনাগত যি প্ৰজন্ম আছে তেওঁলোকেও আহি যাতে ইয়াত কিবা এটা পায়, কি জুবিন গাৰ্গ কোন আছিল, কি হৈছিল, ইয়াত কি কৰিছিল, এই কথাবোৰৰ যাতে আলোচনা চৰ্চা সকলো ইয়াতে হ'ব পাৰে আৰু তেওঁলোকে দেখিবলৈ পায় জুবিন গাৰ্গৰ কৰ্মৰাজিৰ নিদৰ্শন সকলোবোৰ যাতে ইয়াত পৰিস্ফুট হৈ থাকে। তেনেকুৱা এখন ঠাই হ'লে আমি সকলোৱে ভাল পাওঁ।